বৰক্ষেত্ৰীৰ কাপলাবৰীত উন্মুক্ত ট্ৰেন্সফৰ্মাৰ কাণসাৰ নাই কৰ্তৃপক্ষৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ১ নং কাপলাবৰীত থকা এটা উন্মুক্ত ট্ৰেন্সফৰ্মাই স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ১ নং কাপলাবৰীৰ মথাউৰিৰ মূল পথৰ দাঁতিতে থকা এই ট্ৰেন্সফৰ্মাৰটোত বিভাগীয়ভাৱে কাঁইটীয়া বেৰ দিয়াৰ কোনো ব্যৱস্থা কৰা নাই। মূল পথৰ কাষত থকা এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ কাষেৰে নিতৌ অহা যোৱা কৰে কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী। অভিভাৱকসকলে ট্ৰেন্সফৰ্মাৰটোত কাঁইটীয়া বেৰৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলক বিপদমুক্ত কৰাৰ দাবী জনাই আহিছে যদিও বিভাগটোৱে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে। উক্ত ট্ৰেন্সফৰ্মাৰটোৱে যিকোনো মুহূৰ্তত কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনলৈ বিপদ চপাই অনাৰ আশংকা প্ৰকাশ কৰিছে অভিভাৱকসকলে। সেয়েহে অচিৰে উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোত কাঁইটীয়া বেৰৰ ব্যৱস্থা কৰাৰ বাবে সংশ্লিষ্ট বিভাগক পুনৰ আহ্বান জনাইছে অঞ্চলবাসীয়ে। এখানে ১ নম্বৰ কাপলাবৰী আগত দিছিল, বৰ্তমান যিটো প্ৰথম আহিছিল তেতিয়া ট্ৰেন্সফৰ্মাৰটো বেৰাটো আছিল, কিন্তু বেৰাটো শেষ হোৱাৰ পিছত খবৰ নলয় কৰা নাই। বহুত মানে বিপদ হৈয়ে আছে। এইটো আমাৰ স্কুলৰ পৰা এটা ল'ৰা যদি দৌৰি আহে ডাইৰেক্ট মানে ফিজটো লাগি যাব। লাগলিতো ল'ৰাটোৰ কি অৱস্থা হ'ব। সেইকাৰণে আমি মানে বিদ্যুৎ কৰ্তৃপক্ষক কৈছোঁ যে আমাৰ এই বেৰাটো সোনকালে দিব লাগে, মানে এইটো মানে বিপদমুক্ত কৰি দিব লাগে। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।